নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ তোমালোকৰ ক্লাছ 11ৰ সমাজশাস্ত্ৰ ছ'চিয়লজিৰ প্ৰথমটো চেপ্টাৰ সমাজতত্ত্ব আৰু সমাজ বুলি তোমালোকৰ যোনটো প্ৰথমটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। আৰু সকলোবোৰ কৰা নহয়, তোমালোকৰ 22টা প্ৰশ্ন আছে, 22টাৰ 11টা প্ৰশ্ন আজি এইটো ভিডিঅ'ত কৰা হ'ব। গতিকে এইটো পাৰ্ট 1। আৰু যদি তোমালোকক ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা, তোমালোকৰ কমেণ্টৰ ভিত্তিত পাৰ্ট 2 ভিডিঅ' লৈ অহা হ'ব। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। অনুশীলনীৰ তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছে, সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে কিয় অধ্যয়ন কৰিব লাগে আলোচনা কৰিবলৈ দিয়া হৈছে। গতিকে তোমালোকে উত্তৰত মই যিখিনি লিখিছোঁ সেইখিনিও লিখিব পাৰা, নতুবা এইখিনি পঢ়ি তোমালোকে নিজৰ ফালৰ পৰাও লিখিব পাৰা যে মানৱ সমাজত সমাজতত্ত্বৰ গুৰুত্ব অধিক। আমাৰ মানৱ সমাজত সমাজতত্ত্বৰ গুৰুত্ব বহুত বেছি আছে, ঠিক আছে। কাৰণ সমাজতত্ত্বৰ অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ অধ্যয়ন সম্ভৱ নহয়। সমাজতত্ত্বৰ দ্বাৰাহে আমাৰ মানৱ জীৱনৰ সামাজিক যি দিশ আছে সেই দিশসমূহ অধ্যয়ন কৰাটো সম্ভৱ হয়, ঠিক আছে, বুজি পাইছা। অধ্যয়নৰ বিষয় হিচাপে ইয়াৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নে সেই বিষয়টোক বুজি পোৱাত সহায় কৰে। আমি কোনো এটা বিষয় জানিবৰ কাৰণে কি কৰিব লাগিব, সেই বস্তুটোৰ উৎপত্তিনো কেনেকৈ হ'ল তাৰ বিষয়ে আমি বুজি পাব লাগিব। সমাজতত্ত্বৰ উৎপত্তি হৈছিল ইউৰোপত। তো সমাজতত্ত্বৰ উৎপত্তি ক'ত হৈছিল? সমাজতত্ত্বৰ উৎপত্তি হৈছিল ইউৰোপত, মনত ৰাখিবা, ঠিক আছে। আৰু সমাজতত্ত্বৰ বেছিভাগ বিষয় ইউৰোপীয় সমাজৰ পৰা লোৱা। সমাজতত্ত্বৰ বেছিভাগ বিষয় ক'ৰ পৰা লোৱা হৈছে? ইউৰোপীয় সমাজৰ পৰা লোৱা হৈছে। সমাজতত্ত্ৰৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে অধ্যয়ন নকৰি ইউৰোপত উৎপত্তি আৰু বিকাশ ঘটা বিষয় এটা অধ্যয়ন কৰিবলৈ হ'লে তাৰ বিষয়ে কোনো উমান পাব নোৱাৰি। মানে অধ্যয়ন কৰিবলৈ হ'লে সমাজতত্ত্ৰৰ বিকাশৰ কথাহে আলোচনা কৰিব লাগিব। সেইটো যদি আলোচনা নকৰি তাত উৎপত্তি হোৱা বেলেগ কোনোবা বিকাশৰ কথা আমি আলোচনা কৰোঁ তেতিয়াহ'লে অধ্যয়নটো সম্পূৰ্ণ নহ'ব, ঠিক আছে। সেইটোকে কোৱা হৈছে। প্ৰকৃততে 17 শতিকাৰ পৰা ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলন, শিল্প বিপ্লৱ, পুঁজিবাদী ব্যৱস্থা তথা ঔদ্যোগিকৰণে সমাজলৈ যি অভূতপূৰ্ব পৰিৱৰ্তন আনিছিল, সেই পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সমাজক বিভিন্ন বিজ্ঞানসন্মতভাৱে আলোচনা কৰিবলৈ সমাজতত্ত্ৰৰ জন্ম হৈছিল। সমাজতত্ত্ৰৰ জন্ম কিয় হৈছিল? যে তাত যোনসমূহ পৰিৱৰ্তন হৈছিল সেই পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সামাজিক বিজ্ঞানসন্মতভাৱে আলোচনা কৰিবলৈ সমাজতত্ত্ৰৰ জন্ম হৈছিল। এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে নিশ্চয়কৈ বুজি পাইছা। আৰু বুজি পাইছা নে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'বোৰত এটা লাইক কৰিবা। তোমালোকৰ কাৰণে এডুকেশ্যনৰ ভিডিঅ' দিয়া হৈছে, অসমীয়াৰো ভিডিঅ' দিয়া হৈছে, লাহে লাহে এটা এটাকৈ ছাবজেক্টৰ ভিডিঅ' আনি থকা হৈছে। গতিকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কোনটো ছাবজেক্টৰ ভিডিঅ' লৈ আহিব লাগে, কমেণ্ট কৰি জনাবা। তোমালোকৰ কণ্টেণ্ট ভিডিঅ'সমূহ লৈ অহা হ'ব। আৰু আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। একটো বুজি পাইছা নিশ্চয়। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, সমাজ সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা। উত্তৰত তোমালোকে লিখিব পাৰা যে সমাজ হৈছে এটা বিস্তৃত বিষয়। সমাজ এটা সংকীৰ্ণ বিষয় নহয়, ই এটা বিস্তৃত বিষয়, ঠিক আছে, যি বিভিন্ন দিশৰ সৈতে জড়িত। আমাৰ সমাজখন বহুত বিভিন্ন দিশৰ সৈতে জড়িত, বহুতবোৰ বিষয়ৰ সৈতে জড়িত। ইয়াত ব্যক্তিৰ মাজৰ সম্পৰ্ক, সংস্কৃতি, প্ৰতিষ্ঠান, সামাজিক গঠন, আচৰণ আদিৰ বিষয়েও আলোচনা কৰা হয়। এই বিষয়বস্তুসমূহক সমাজতত্ত্ব, নৃবিজ্ঞান, সমাজ বিজ্ঞান আদিৰ জৰিয়তে অধ্যয়ন কৰা হয়। এতিয়া তোমালোকে সমাজৰ বিভিন্ন দিশ বুলি এনেকৈ পইণ্ট কৰি কৰি লিখি অকণ এক্সপ্লেইন কৰি দিবা, তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। যে তোমালোকে সামাজিক গঠন বুলি লিখি পেলাই এনেকৈ অলপমান এক্সপ্লেইন কৰি দিবা, সাংস্কৃতিক দিশ অকণমান এক্সপ্লেইন কৰি দিবা, সামাজিক সম্পৰ্ক, সামাজিক আচৰণ, সামাজিক প্ৰতিষ্ঠান, সামাজিক পৰিৱেশ, সামাজিক পৰিৱৰ্তন, সামাজিক সমস্যা, ইয়াৰ অলপ এক্সপ্লেইন কৰি দিবা। আৰু অকণমান আছে সামাজিক বিজ্ঞান, এনেকৈ এক্সপ্লেইন কৰিবা। তাৰপিছত মূল বিষয়বস্তু কি সেইটো ধুনীয়াকৈ এনেকৈ দি দিবা। আৰু পিছত লিখিবা, মানে অকণমান সামৰণিটো লিখিবই লাগিব। গতিকে লিখিবা যে এইবোৰ দিশ অধ্যয়ন কৰি সমাজৰ বিভিন্ন জটিলতা বুজি পোৱা যায়। সমাজৰ গুৰুত্ব বুলি দি পেলাই লিখিবা। সমাজৰ গুৰুত্ব বুলি দি পেলাই লিখিবা যে সমাজ হৈছে মানুহৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ। ই মানুহৰ জীৱনত বিভিন্ন দিশেৰে প্ৰভাৱ পেলায়। সমাজৰ জৰিয়তে মানুহে বিভিন্ন জ্ঞান, অভিজ্ঞতা লাভ কৰে। সংস্কৃতি, আচাৰ ব্যৱহাৰ, নীতি নিয়ম আদি শিকি নিজৰ জীৱন উন্নত কৰে। সমাজৰ জৰিয়তে মানুহে একেলগে কাম কৰে, সহযোগিতাৰে কাম কৰে আৰু একেলগে থাকিবলৈ শিকি নিজৰ জীৱনৰ মান উন্নত কৰে। একেলগে থাকিবলৈ দেই, সেইকাৰণে লত ঐকাৰ দি পেলাই লিখি দিবা, থাকিবলৈ, ঠিক আছে। তোমালোকে নোটছ ধুনীয়াকৈ বনাইছোঁ এতিয়াৰ পৰা। আমি পিছৰ প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, তোমাৰ বন্ধু বা আত্মীয়সকলে সন্মুখীন হোৱা যিকোনো এটা ব্যক্তিগত সমস্যা চিনাক্ত কৰা। সমাজতাত্ত্বিক দৃষ্টিভংগীৰে এনে সমস্যা চাবলৈ যত্ন কৰা। এতিয়া চোৱা, ইয়াতে মই মোৰ এজন বন্ধুৱে বুলি লিখিছোঁ, কাৰণ তোমালোকৰ বন্ধু হ'বলৈ হ'লে এজন তোমালোকৰ বয়সৰে হ'ব। গতিকে তোমালোকে বন্ধু বুলি নিলিখিবা, তোমালোকে লিখিব পাৰা যে মোৰ এজন আত্মীয়ই বুলি লিখিবা, ঠিক আছে। মোৰ এজন আত্মীয়ই কৰ্মসংস্থাপনৰ অভাৱত হতাশাত ভুগি আছে। কৰ্মসংস্থাপন যেতিয়া নাপায় মানুহ বহুত হতাশাত ভুগে, ঠিক আছে। তাৰপিছত সমাজতাত্ত্বিক দৃষ্টিভংগীৰে এইটো এটা সমস্যা নহয়, এইটো এজন ব্যক্তিৰ সমস্যা নহয়, সমাজতাত্ত্বিকৰ দৃষ্টিভংগীৰে দেই। কোনোবাই যদি কৰ্মসংস্থাপন পোৱা নাই সেইটো তেওঁৰতো এটা সমস্যাই, তাৰ উপৰিও সমাজৰো এটা সমস্যা। কিন্তু এক জটিল সামাজিক সমস্যাৰ
হ'ল সমাজতাত্ত্বিক দৃষ্টিভংগীৰে এই সমস্যাসমূহ চাবলৈ গ'লে আমি দেখা পাওঁ যে কি দেখা পাওঁ সামাজিক গঠন সামাজিক গঠনত কি হয় আমাৰ সমাজত নিযুক্তিৰ ক্ষেত্ৰত বেছি সংখ্যক সুযোগ নথকাৰ বাবে কি হৈছে বহুতো লোক নিযুক্তিৰ অভাৱত ভুগিছে সামাজিক স্তৰীকৰণ তাৰপিছত সামাজিক মিথস্ক্ৰিয়া লিখিব পৰাটো বা এইখিনি লিখি পেলাই অকণমান এক্সপ্লেইন কৰি দিবা হৈ যাব ঠিক আছে তোমালোকে বন্ধু বুলি লিখিলে মানে তোমালোকৰ বয়সৰে হ'ব যে সেইকাৰণে তোমালোকে আত্মীয় বুলি লিখিবা ঠিক আছে আমি পিছৰটো প্ৰশ্ন চাওঁ উত্তৰত তোমালোকে লিখিবা যে সমাজ জীৱনত বিভিন্নজনৰ মাজত হোৱা অন্তঃক্ৰিয়াৰ জৰিয়তে সামাজিক সম্বন্ধ গঢ় লৈ উঠে এতিয়া আমি সামাজিক প্ৰাণী হয় নহয় আমি সমাজত থাকোঁ গতিকে আমি ইজনে সিজনৰ লগত যি আমাৰ কথা বতৰা চলে তাৰ ফলতে কি হয় আমাৰ এটা সামাজিক সম্বন্ধ সকলোৰে লগত গঢ় লৈ উঠে হয়নে মানুহ অকলশৰে জীয়াই থাকিব পাৰিব জানো নোৱাৰে সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে ই এক যুক্তিপূৰ্ণ আধাৰত বৰ্তি থাকে ঠিক আছে তাৰপিছত চোৱা তোমালোকে লিখিব পাৰা যে চি ৰাইট মিলছে ব্যক্তিগত বিষয় আৰু সামাজিক বিষয়ৰ মাজত সম্পৰ্কক পৃথক দৃষ্টিৰে চাইছে তেওঁ সামাজিক কল্পনা নামৰ ধাৰণাটোৰ জৰিয়তে এক দৃষ্টিভংগী প্ৰকাশ কৰিছে চি ৰাইট মিলছে 1959 চনত দ্য ছ'চিঅলজিকেল ইমেজিনেশ্যন নামৰ গ্ৰন্থত সমাজতত্ত্বই আগবঢ়োৱা অন্তৰ্দৃষ্টি প্ৰকাশ ইয়াত বৰ্ণনা কৰিছে ব্যক্তিগত অভিজ্ঞতা আৰু ব্যাপক সমাজৰ মাজত থকা সম্বন্ধৰ সজাগতাই হৈছে সমাজতাত্ত্বিক লক্ষ্য ঠিক আছে তাৰপিছতে তোমালোকক কৈছে যে সমাজতাত্ত্বিক কল্পনাৰ আধাৰত সামাজিক সমস্যা আৰু ব্যক্তিগত বিষয়ৰ ওপৰত অকণমান চমুৱাই লিখিবলৈ কোৱা হৈছে এইখিনি ইয়াত ধুনীয়াকৈ লিখা হৈছে যে ব্যক্তিগত সমস্যা আৰু সামাজিক সমস্যা একে নহয় ব্যক্তিগত সমস্যাই কোনো এজন ব্যক্তিকহে প্ৰভাৱিত কৰে কিন্তু সমাজক নকৰে যেতিয়া একোটা ব্যক্তিগত সমস্যা বহুতো ব্যক্তিৰ হৈ পৰে তেতিয়াই কি হৈ যায় সেই ব্যক্তিগত সমস্যাটো সামাজিক সমস্যা হৈ পৰে মোৰ সমস্যাটোৱে কেৱল যদি মোৰেই সমস্যা তেতিয়াহ'লে সেইটো মোৰ ব্যক্তিগত সমস্যা সেইটো সামাজিক সমস্যা নহয় মোৰ সমস্যাটোৰ দৰে যদি আন 10জনৰে সেই সমাজখনত বসবাস কৰা আন 10জনৰ একেই সমস্যা হৈ আছে তেতিয়াহ'লে কি হৈ যাব সেইটো এটা সামাজিক সমস্যা হৈ যাব উদাহৰণস্বৰূপে ইয়াত দিয়া হৈছে চোৱা যে ধৰা হওক কোনো এজন ব্যক্তি দৰিদ্ৰতাৰ বাবে প্ৰায় উপবাসে থাকিব লগা হয় তেওঁ লঘু নাথাকে খাবলৈ নাপায় তেতিয়া সেইটো তেওঁৰ নিজৰ ব্যক্তিগত সমস্যা ঠিক আছে মই যদি খাবলৈ পোৱা নাই মই যদি ভোকত মৰি আছোঁ সেইটো মোৰ ব্যক্তিগত সমস্যা হ'ব কিন্তু সমাজৰ বহুত লোক যদি দৰিদ্ৰ হয় আৰু উপবাসে থাকিব লগা হয় এতিয়া মোৰ লগত বহুতো মানুহ উপবাসে থাকিব লগা হয় আমি যদি ইনকামেই কৰিব পৰা নাই আমি যদি লঘোণেই থাকিব লগা হয় তেন্তে ই কি হৈ পৰিব ই সামাজিক সমস্যা হৈ পৰিব ই সামাজিক সমস্যালৈ ৰূপান্তৰিত হৈ যাব ঠিক আছে ব্যক্তিগত সমস্যা ব্যক্তি বিশেষৰহে উদ্বিগ্নতাৰ কাৰক হয় ব্যক্তিগত যোনবোৰ সমস্যা আছে সেইবোৰ ব্যক্তিৰহে হয় কিন্তু সামাজিক সমস্যা সমাজৰ বহু ব্যক্তিৰ উদ্বিগ্নতাৰ কাৰক হৈ পৰে কিন্তু যোনবোৰ সামাজিক সমস্যা হয় সেইবোৰ সমাজত বসবাস কৰা সকলোৰে হৈ পৰে মানে প্ৰায় সকলোৰে হৈ পৰে সামাজিক সমস্যাসমূহ সমাধানৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন হয় আৰু যোনসমূহ সামাজিক সমস্যা থাকে সেইসমূহ দূৰ কৰিবৰ বাবে সেইসমূহ নিবাৰণ কৰিবৰ বাবে সামাজিকভাৱে প্ৰচেষ্টা কৰিব লাগে তোমালোকে নিশ্চয়কৈ এইখিনিলৈকে বুজি পাইছা 5 নম্বৰলৈকে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ ঠিক আছে 6 নম্বৰ প্ৰশ্নটো তোমালোকক হৈছে সমাজৰ বহুত্ব তাৰ অৰ্থ লিখিবলৈ দিছে গতিকে তোমালোকে উত্তৰ লিখিব পাৰা যে সামাজিক প্ৰাণী হিচাপে স্বাভাৱিকভাৱেই আমি একোখন সমাজৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হয়নে নহয় নে কোনোবা ইয়াত সমাজৰ অন্তৰ্ভুক্ত নোহোৱা মানে শিক্ষাৰ্থী আছে ক'বা কমেণ্ট বক্সত সমসাময়িকভাৱে পৃথিৱীখনত একে সময়তে বহুতো সমাজৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে আমি বসবাস কৰা সমাজখন অন্যান্য সমাজৰ পৰা বিভিন্ন বৈশিষ্ট্যৰ আধাৰত পৃথক পৰিচয় আগবঢ়োৱা হয় আমি যেতিয়া বিদেশৰ প্ৰসংগৰে নিজৰ সমাজখনক বুজিবলৈ বিচাৰোঁ তেতিয়া আমি ভাৰতীয় সমাজখনক আমাৰ নিজৰ সমাজ বুলি ক'ব বিচাৰোঁ ভাৰতীয় সমাজ বুলি ক'লে একে সময়তে ভাষিক নৃগোষ্ঠী সাম্প্ৰদায়িক ধৰ্মীয় জাতি জনজাতি ইত্যাদি আধাৰত ব্যাপকভাৱে আমাৰ সমাজখনৰ অৰ্থ প্ৰকাশ কৰা হয় এজন সমাজতত্ত্ববিদে এখন সমাজৰ বিভিন্ন চাৰিত্ৰিক বিশেষত্বৰ আধাৰত ভিন্ন স্বৰূপেৰে পৰিপূৰ্ণ সমাজখনক বহুত্ব সমাজ হিচাপে আখ্যা দিব পাৰি সমাজক কেন্দ্ৰ কৰি উপস্থাপন কৰা বিভিন্ন প্ৰশ্নই সমাজতত্ত্বৰ মূল বিষয়বস্তু হ'ব পাৰে বিভিন্ন জাতি জনজাতি বা জনগোষ্ঠীৰ ভাষিক ধৰ্মীয় পৰম্পৰাৰ ভিত্তিত গঢ়ি উঠা এখন সমাজৰ ওপৰত সমাজতাত্ত্বিক দিশৰ পৰা বহুত্ববাদী চৰিত্ৰ দেখুৱাব পৰা যায় এতিয়া চোৱা আমাৰ সমাজখন বহুত ভাষাৰ ভিত্তিতে হওক বা বহুত জাতি জনজাতি এনেকৈ কৰি পেলাই কি হৈছে ধৰ্মীয় সম্প্ৰদায়ৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণে আমাৰ সমাজখন এটা পৃথক স্বৰূপে সমাজখন আমাৰ চলি আহিছে হয় নহয় গতিকে ইয়াতে বহুত্ববাদী ধাৰণাটো ইয়াতে খাপ খুৱাব পাৰোঁ আমি তাৰপিছতে আমি পিছৰটো প্ৰশ্ন চাওঁ 7 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে সামাজিক অসমতাৰ দুটা কাৰণ উল্লেখ কৰা সামাজিক অসমতাৰ দুটা কাৰণ উল্লেখ কৰিবলৈ দিছে তোমালোকে ইয়াতে কৰিব পাৰা যে যিসকল নিৰক্ষৰ লোক আছে সেইসকলক সদায় শোষণ কৰা যায় জানে নাযায় আৰু যিসকল পিছপৰা লোক আছে সেইসকলে হয়তো বহুত কথা নাজানে যাৰ ফলত তেওঁলোক শোষিত হয় আৰু ইয়াতে কি হয় যোনসকল ধনী মানুহ হয় অধিকাংশই ধনী নহয় যিসকল ধনী মানুহ হয় তেওঁলোকে সা সুবিধাবোৰ ল'ব পাৰে যিসকলে অলপমান নাজানে কথাবোৰ সেইসকল মানে সামাজিক সুবিধাৰ পৰা অলপমান বঞ্চিত হৈ থাকে এনেদৰে তোমালোকে বহলাই পেলাই নিজে এক্সপ্লেইন কৰি লিখি দিবা এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ 8 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে সমাজতত্ত্বৰ অৰ্থ প্ৰকাশ কৰা উত্তৰ লিখিব পাৰা যে সমাজতত্ত্ব হৈছে মানৱ সমাজৰ বিজ্ঞানসন্মত অধ্যয়ন
সমাজতত্ত্ব কি বুলি যদি 1 নম্বৰত প্ৰশ্ন আহে উত্তৰত লিখিব পাৰা তোমালোকে সমাজতত্ত্ব হৈছে মানৱ সমাজৰ বিজ্ঞানসন্মত অধ্যয়ন ঠিক আছে সমাজতত্ত্বৰ মূল বিষয় হৈছে সমাজৰ বিভিন্নবোৰক সামাজিকভাৱে অধ্যয়ন কৰা তোমালোকৰ যদি প্ৰশ্ন আহে সমাজতত্ত্বৰ মূল বিষয় বা মূল উদ্দেশ্য কি তোমালোকে লিখিব পাৰা যে সমাজৰ বিভিন্ন দিশবোৰক সামাজিকভাৱে অধ্যয়ন কৰাই হৈছে সমাজতত্ত্বৰ মূল বিষয় ঠিক আছে মানুহৰ সামাজিক জীৱন সামাজিক গোট আৰু সমাজ সম্পৰ্কে সমাজতত্ত্বই অধ্যয়ন কৰে সমাজতত্ত্বই কিহৰ বিষয়ে অধ্যয়ন কৰে আমি গম পালোঁ যে মানুহৰ সামাজিক জীৱন সামাজিক গোট আৰু সমাজ সম্পৰ্কে সমাজতত্ত্বই অধ্যয়ন কৰে তোমালোকে এইখিনিলৈকে লিখি দিবা ধুনীয়াকৈ হৈ যাব ঠিক আছে তোমালোকে বুজি পাইছা নিশ্চয় আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ 9 নম্বৰ প্ৰশ্নটো তোমালোকক সমাজতত্ত্বৰ সংজ্ঞা দিবলৈ দিছে আৰু সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ সম্পৰ্কে তোমালোকক চমুকৈ লিখিবলৈ দিছে গতিকে সংজ্ঞা তোমালোকৰ যোনটো মনত ৰয় তোমালোকে সেইটোৱে লিখিব পাৰা ইয়াতে সমাজতত্ত্বৰ জন্মদাতা আগষ্ট কটৰ মতে যোনটো সমাজতত্ত্বৰ সংজ্ঞা সেইটো দিয়া হৈছে তোমালোকে চাই লোৱা এটা দুটা দিয়া হৈছে দুটাৰ ভিতৰত তোমালোকে যোনটো সহজ পোৱা তোমালোকে পঢ়ি ল'বা মুখস্থ কৰি ল'বা তোমালোকৰ যোনটো মনত ৰয় তোমালোকে পৰীক্ষাত সেইটোৱে লিখিব পাৰিবা ঠিক আছে তাৰপিছত তোমালোকে লিখিব পাৰা যে সমাজতত্ত্বে মানুহৰ অন্তঃ সম্বন্ধৰ স্বৰূপ আৰু পৰিণতি সামাজিক জীৱন যাপন মানুহৰ জ্ঞান বিশ্বাস আদি সকলো বিষয়বস্তুৰ অধ্যয়ন কৰাৰ ফলত ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে অধ্যয়নৰ ক্ষেত্ৰৰ বিষয়ে সমাজতাত্ত্বিকবিদসকলে দুটা প্ৰধান মতামত থকাৰ কথা উল্লেখ কৰিছে সেই দুটা কি সেই দুটা হৈছে বিশেষণাত্মক বা স্বৰূপাত্মক চিন্তাধাৰা আৰু এটা সমন্বয়াত্মক চিন্তাধাৰা ঠিক আছে তাৰপিছতে ইয়াতে দিয়া হৈছে গোটেইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা এইটো ঠিক আছে 11 নম্বৰ প্ৰশ্নটো সুধিছে সমাজতত্ত্বক বিজ্ঞান হিচাপে ব্যাখ্যা কৰা এতিয়া সমাজতত্ত্বক বিজ্ঞান হিচাপে ব্যাখ্যা কৰা হৈছে যে সমাজতত্ত্ব আৰম্ভণিৰ পৰাই বিজ্ঞান বিষয়ৰূপে পৰিগণিত হৈ আহিছে সাধাৰণ জ্ঞান ধৰ্মশাস্ত্ৰ উপদেশ বা দাৰ্শনিক ভাৱধাৰাৰ পৰিৱৰ্তে সমাজতত্ত্বই বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ঠিক আছে বাকীখিনি ইয়াত দিয়া হৈছে স্ক্ৰীনশ্বট লৈ ল'বা পঢ়ি ল'বা ঠিক আছে মই ইমানখিনি পঢ়ি নাযাওঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আৰু চাওঁ এতিয়া 11 নম্বৰ এইটো আজি শেষৰটো প্ৰশ্ন এটা তোমালোকে সমাজতত্ত্ব আৰু ব্যৱহাৰিক জ্ঞানৰ মাজত দুটা পাৰ্থক্য ধুনীয়াকৈ লিখি দিবা এইটো প্ৰশ্ন উত্তৰ হৈ যাব আৰু এইটো আজি শেষৰটো প্ৰশ্ন তোমালোকৰ 22টা প্ৰশ্ন আৰু কিমানটা প্ৰশ্ন থাকিল তোমালোকে নিশ্চয় গম পাইছা ক'বা কিমানটা প্ৰশ্ন থাকিল সেইকেইটা প্ৰশ্ন পিছৰটো ভিডিঅ'ত লৈ আহিবলৈ চেষ্টা কৰিম যদি তোমালোকে বিচাৰা ঠিক আছে গতিকে তোমালোকক যদি লাগে কমেণ্ট কৰি জনাবা আৰু শ্বেয়াৰ কৰিবা ভিডিঅ'টো তোমালোকে শ্বেয়াৰ খুব কম কৰা গতিকে তোমালোকে লগৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰা যাক প্ৰয়োজন আছে তেওঁলোকে যাতে ভিডিঅ'সমূহ পায় আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ